যোৱাকালি বঙাইগাঁও জিলাৰ কিষাণ বজাৰৰ SSB কেম্পৰ সমীপত বাইক আৰু XUV বাহনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। যোৱাকালি বঙাইগাঁও জিলাৰ কিষাণ বজাৰৰ SSB কেম্পৰ সমীপত এজন বাইক আৰোহী আৰু চাৰিচকীয়া বাহনৰ লগত মুখামুখি সংঘৰ্ষ হয়, ফলত থিতাতে মৃত্যু বাইক আৰোহীজনৰ। জানিব পৰা মতে XUV বাহনখনে ওলোটা পথেৰে অতি তীব্ৰ গতিত আহি আছিল। বাইক আৰোহীজনৰ নাম চাহাবুদ্দিন আলী। তেওঁ চিৰাং জিলাৰ ৰৌমাৰী আৰক্ষী চকীৰ অন্তৰ্গত গেদা বজাৰৰ বাসিন্দা। কি হ'ব বাইক আৰোহী কণ দুই সন্তানৰ। এতিয়া গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে বঙাইগাঁও আৰক্ষী প্ৰশাসন আৰু BDC চৰকাৰক কাটৰভাৱে অনুৰোধ জনায় যে এই ঘটনাত ন্যায় আৰু সহায় পাব লাগে। হয় চাওক, চাহাবুদ্দিন আমাৰ গাঁৱৰে স্থানীয় বাসিন্দা আছিল। সি এজন খুব ভাল ভদ্ৰ ল'ৰা আছিল। যে আজি যি ঘটনা হ'ল, আমি গাঁওবাসীয়ে সকলোৱে মৰ্মাহত হৈছোঁ আৰু তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। এতিয়া চাওক, সি এজন চাইবুদ্দিন এজন আছিল চব্জিৰ বেপাৰী। সি পৰিয়াল পোহপাল দিয়া একমাত্ৰ ব্যক্তি আৰু তেওঁৰ দুটা সন্তান আছে। এতিয়া সেই দুটা সন্তানক বা তেওঁৰ ফেমিলিক পৰিয়ালক কোনে দায়িত্ব ল'ব? তো এইখিনি কথা আমি চৰকাৰ, আমাৰ BTC চৰকাৰ তথা আমাৰ অসম চৰকাৰ, আমি চৰকাৰক দাবী জনাওঁ বা আমাৰ হিমন্ত চৰকাৰক দাবী জনাওঁ যে দুটা কণ ল'ৰা ছোৱালীৰ দায়িত্ব যাতে চৰকাৰে হাতত লয়। আৰু আমাৰ বৰ্তমান যিটো BTC চৰকাৰ, প্ৰমোদ বড়ো চৰকাৰক আমি অনুৰোধ জনাওঁ যে এইখিনি দায়িত্ব কণ দুটা ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক, বাকী দুটা ক্ষেত্ৰতে হওক, চৰকাৰে দায়িত্ব ল'ব লাগে। আৰু যিটো ঘটনা হ'ল, এইটো চৰকাৰ আমি আৰু জিলা প্ৰশাসনক ইয়াৰ ন্যায় বিচাৰিছোঁ। চাইবুদ্দিনে ৰাতিপুৱা যিহেতু চব্জি বেপাৰী আছিল, সি বিজনী বজাৰৰ পৰা চব্জি ক্ৰয় কৰি বঙাইগাঁৱত হয়তো বা চব্জি বিক্ৰী কৰে। তো চাপাগুৰিত ৰং ছাইডৰ পৰা এটা চাৰিচকীয়া বাহনে খুন্দা মাৰাৰ লগে লগে থিতাতে মৃত্যুবৰণ কৰে। কিষাণ বজাৰ পাৰ হৈ আপোনাৰ SSB কেম্পৰ সন্মুখত। আজি ৰাতিপুৱা 5টামান বজাত মোৰ ককা চাইফুদ্দিন শ্বেখ চাপাগুৰিৰ পৰা বিজনী অভিমুখে যাত্ৰা আৰম্ভ কৰে কেঁচা শাক পাচলি ল'বৰ কাৰণে। তেওঁ এজন কেঁচা শাক পাচলিৰ ব্যৱসায়ী আছিল। তো সি যোৱা সময়ত কিষাণ বজাৰ পাৰ হৈ SSB কেম্পৰ সন্মুখত এটা নাম্বাৰ হ'ল AS19R2425। এই গাড়ীখন ৰং ছাইডেদি আহি মোৰ ককা খুন্দুৱাই তিতাতে মৃত্যুক সাৱটি লোৱাৰ ব্যৱস্থা কৰি দিয়ে। তো মোৰ ককাৰ গাড়ীৰ নাম্বাৰখন আছিল AS19Q8134। আজি ৰাতিপুৱা 5টামান বজাত আমাৰে ভাই 2 নং ওদালগুৰিৰ বাসিন্দা ৰাতিপুৱাত চাপাগুৰিৰ পৰা বিজনী মুখে যাওঁতে আপোনাৰ AS19R2425 নাম্বাৰৰ গাড়ী এটা খুন্দাই, স্কৰপিঅ গাড়ী এটা খুন্দাই এক্সিডেণ্ট কৰাৰ পিছত আমাৰ ভাইটো তাতে স্পট ডেড হৈ যায়। আৰু এই গাড়ীখন ওলোটা ৰং ছাইডত আহি তিতাতে মানুহজনক মানে ডেড বডি কৰি দিয়ে।